নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুশ্ৰীক ষষ্ঠম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ অনুৰোধ মৰ্মে আজি বছৰেকীয়া পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সম্যক জ্ঞান দিব। কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰশ্ন কাকতত আহিব পাৰে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰশ্ন কাকত কাটিব পাৰে, সেই বিষয়ে কিছু ধাৰণা তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম চেপ্টাৰ মই লৈছোঁ পৰিমাণৰ যিটো তুলনা, তোমালোকৰ 8 নম্বৰ অধ্যায় আছে তাৰে পৰা লৈছোঁ। ইয়াত যিটো আছে 1 নম্বৰত উদাহৰণত দেখা পাইছে, ইয়াত এটা কাপোৰ ধোৱা মেচিনৰ চিহ্নিত মূল্য 9,000 টকা, দোকানী মেচিনটো 8,100 টকাত বিক্ৰী কৰিলে বাৰ্তাৰ পৰিমাণৰ বাৰ্তাৰ শতকৰা হাৰ নিৰ্ণয় কৰা। চাব পাৰা, আহিব পাৰে। এইকেইটা যে সূত্ৰ ইয়াত দিয়া আছে দৰকাৰী সূত্ৰ বুলি, এই সূত্ৰকেইটা কিন্তু তোমালোকে মনত ৰাখিবা। কাৰণ কিয়, অংক কৰিবলৈ অংকটো কৰিবলৈ আমাৰ সূত্ৰকেইটাৰ প্ৰয়োজন হ'ব। আকৌ কি হয়, আজিকালি যে তোমালোকৰ MCQ কাটে, সেই MCQটো এই সূত্ৰবিলাক দিয়ে। গতিকে সূত্ৰবিলাক তোমালোকে মনত ৰাখিলেহে উত্তৰ কৰিব পাৰিবা বা MCQৰ উত্তৰবিলাকো তোমালোকে উলিয়াব পাৰিবা। তাৰপিছত এইপিনে দেখা পাইছা 2 নম্বৰ যিটো উদাহৰণ আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট বুলি কৈছোঁ কাৰণ এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি আছে। তাৰপিছতে চাবা, এইপিনে আহা, এই যিটো 7 নম্বৰ দিয়া আছে, ইয়াত 50%, 30% আৰু 20% বাৰ্তাৰ ক্ষেত্ৰত সমতুল্য বাৰ্তাৰ হাৰ নিৰ্ণয় কৰা। এইটো চাবা, এইটো আহিব পাৰে। 8ৰ এৰ খালী ঠাইখিনি চাবা, ইয়াত খালী ঠাইখিনি তোমালোকৰ MCQত দিব পাৰে। আৰু অংকৰ ভিতৰত 4 নম্বৰটো চাবা, 5 নম্বৰটো চাবা, 7 নম্বৰটো 20%, 10% বাৰ্তাৰ সমতুল্য বাৰ্তা নিৰ্ণয় কৰা চাব পাৰা। আৰু লাষ্টত যে আছে তলত 10 নম্বৰ আৰু 11 নম্বৰ, এই দুটা চাই থবা। এইপিনে যে আছে উদাহৰণ 8 নম্বৰটো, এটা কম্পিউটাৰৰ দাম 27,000 টকা, বিক্ৰী কৰ 12%, কম্পিউটাৰটো কিনিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব, চাব পাৰা এইটো। তাৰপিছতে আছে মূল্য সংযোজিত কৰ, ভেলু এডেড টেক্স, যিটো কোৱা হয় ভেট, বুজি পাইছানে? তাৰে উদাহৰণ যিটো 10 নম্বৰ আছে, 7% ভেট সহ এটা বেগৰ চিহ্নিত মূল্য 1391, বেগটোৰ মূল্য নিৰ্ণয় কৰা, চাব পাৰা। তাৰপিছত আহা অনুশীলনীৰ কাৰণে তোমালোকে এই যে তলত এইটো প্ৰশ্ন আছে, এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাব পাৰা। এইপিনে আছে সৰলত কেনেদৰে নিৰ্ণয় কৰা হয়। সৰলত ওলোৱা সূত্ৰটো কি আছিল, এইটো চাবা। সমৃদ্ধি মূল্য ওলোৱা সূত্ৰটো কি আছিল, এই দুটা চাবা, এই দুটা মনত ৰাখিবা। উদাহৰণ 1 নম্বৰটো চাবা, বছৰে 6% হাৰে 800 টকাৰ কিমান 3 বছৰৰ সৰল সুদ নিৰ্ণয় কৰা। তাৰপিছত উদাহৰণ যিটো 2 নম্বৰ আছে, এই 2 নম্বৰ উদাহৰণটো চাবা। এইপিনে মূলধন নিৰ্ণয় কৰা, যিখিনি আমাৰ ইয়াত সূত্ৰ দিয়া আছে, এই সূত্ৰখিনি তোমালোকে মনত ৰাখিবা। 4 নম্বৰটো চাবা, এইটো বছৰি 5/4% হাৰে ই মূলধন 5 বছৰত টোটালে 6,450 টকা হ'ব। 5 নম্বৰটো চাব পাৰি, ইফালে উদাহৰণ থকা 5 নম্বৰ। তাৰপিছত এতিয়া 7 নম্বৰ যিটো আছে, এইটো উদাহৰণ চাব পাৰা। আৰু আজিকালি উদাহৰণৰ অলপ বেছিকৈ কটা হৈছে প্ৰশ্ন, গম পাইছানে নাই? তাৰপিছত 8C-ৰ 4 নম্বৰ, 8 নম্বৰ আৰু এইফালে তলত যে আছে 16 নম্বৰ, এইকেইটা তোমালোকে চাব পাৰা। চক্ৰবৃদ্ধি সুতুলাৰ যিটো উদাহৰণ আছিলে, পেজ নম্বৰ 158ত 4 নম্বৰ উদাহৰণটো চাব পাৰা। 160 পেজৰ 7 নম্বৰ যিটো উদাহৰণ আছে, এইটো উদাহৰণ চাব পাৰা। অনুশীলনী 8D-ৰ 1-ৰ 7 নম্বৰটো চাব পাৰা। আৰু এইপিনে যে আছে 4 নম্বৰটো, তাৰপিছত তোমাৰ 6 নম্বৰটো আৰু 8 নম্বৰটো, এইকেইটা চাব পাৰা তোমালোকে। তাৰপিছত যে 10 নম্বৰ যিটো অধ্যায় আছে আমাৰ গোটা আকৃতি, তাৰে তল কাষ শীৰ্ষবিন্দু যে আছে আমাৰ কিবা কিবি কাৰ আছে, ধৰা বহুস্থলক, প্ৰিজম, ঘনক, আয়ত ঘনক, উত্তল বহুস্থলক, ইয়াৰ সূত্ৰ আহিব পাৰে, চাব পাৰা। আয়ত ঘনক আৰু ঘনক, প্ৰিজম তাৰমানে কাষ কিমান, ইয়াৰ তল কিমান, এইবিলাক আহিব পাৰে। ত্ৰিভুজাকৃতিৰ প্ৰিজম, ইয়াত এখন তালিকা দিয়া আছে, দেখা পাইছানে? 201 নম্বৰ পেজত যিখন তালিকা দিয়া আছে,
এই তালিকাখন তোমালোকে চাবা ইয়াত তালিকাত কি দিয়া আছে তলৰ সংখ্যা দিয়া আছে শীৰ্ষবিন্দুৰ সংখ্যা দিয়া আছে কাষৰ সংখ্যা দিয়া আছে আৰু আমাৰ যিটো অইলাৰৰ সূত্ৰ আছে এইটো হয়নে এটা কথা কি অইলাৰৰ সূত্ৰটো দিয়ে অইলাৰৰ সূত্ৰটো মুখস্থ ৰাখিবা a + b - e = কি হয় 2 হয় f কি বুজায় তলৰ সংখ্যা বুজায় v কি বুজায় শীৰ্ষবিন্দুৰ সংখ্যা বুজায় আৰু e কি বুজায় কাষৰ সংখ্যা বুজায় বুজি পাইছানে গতিকে এই তালিকাখন চাই থবা তালিকাখন চাই থলে তোমালোকে পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলেও কৰিব পাৰিবা বাকি ইয়াত সূত্ৰ লিখাৰ কিবা আহিব পাৰে চাব পাৰা মই দিয়াই আছে ভিডিঅ'ত চাই ল'বা 10 যিখিনি ভিডিঅ'ত আছে অইলাৰৰ সূত্ৰ প্ৰয়োগ কৰি তলৰ তালিকাখন কেনেকৈ পূৰণ কৰিছোঁ এইবিলাক চব দিয়া আছে চাই ল'বা বা ইয়াৰ 5 6 7 যিকোনো এটা দিব পাৰে তলত যে আছে 5 6 7 যিকোনো এটা দিব পাৰে গোটেই এটা চাই ল'বা আৰু ইয়াত পাৰ্থক্য লিখাৰ কিবা এটা দিব পাৰে দেই চাব পাৰা আমাৰ যেটো 11 নম্বৰ অধ্যায় পৰিমিতিৰ এই যে কালিবিলাক দিয়া আছে কালি মানে কি সূত্ৰবিলাক যে দিয়া আছে আয়ত বৰ্গ সামুদ্ৰিক ত্ৰিভুজ ট্ৰেপেজম বৃত্ত এইবিলাকৰ কি সূত্ৰ দিয়া আছে পৰিসীমা বা কালি উলিওৱা এই যিখিনি সূত্ৰ আছে এই সূত্ৰখিনি মনত ৰাখিবা এমচিকিউত এনেকুৱা ধৰণৰ প্ৰশ্নই কাটে ইপিনে আছে ৰম্বাচৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ গুণফল মনত ৰাখিবা আৰু অনুসৰণি 11A এৰ এই যে চিত্ৰবিলাক দিয়া আছে এৰে কোনোবা এটা চিত্ৰ হয়তো উঠাই দিব পাৰে প্ৰশ্নত আৰু উঠাই দি তাৰে কালিটো নিৰ্ণয় কৰিব দিব পাৰে গতিকে চাবাচোন মই ভিডিঅ' দিয়া আছে সেই ভিডিঅ'বিলাক চাবা 3 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো এই দুটা প্ৰশ্ন অলপ ইম্পৰ্টেণ্ট হয় চাই ল'বা তাৰপিছত এইপিনে এইটো 15 নম্বৰ যেটো প্ৰশ্ন আছে এই 15 নম্বৰ প্ৰশ্নটো পৰীক্ষাত তোমালোকৰ 2024ত আহিছে এবাৰ 14 নম্বৰটো আহিব পাৰে গতিকে এইটো চাই থবা আয়ত ঘনকৰ মুঠ পৃষ্ঠকালি কিমান এই সূত্ৰটো বা পাৰ্শ্ব পৃষ্ঠকালি কেনেকৈ লোৱা হয় আয়ত ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি এই সূত্ৰবিলাক এইবিলাক কিন্তু মুখস্থ ৰাখিবা ঘনকৰ পৃষ্ঠকালি কিমান হয় এটা ঘনকত আমাৰ কেইখন তল থাকে তাৰমানে 6খন তলৰ মানে কালিৰ যোগফল গতিকে 6 * এখন তলৰ কালি অৰ্থাৎ 6 * l² অৰ্থাৎ 6l² ঘনকৰ কি হয় মুঠ পৃষ্ঠকালি এইটো বুজি পাইছানে নাই আৰু ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি কি হ'ব তাৰমানে 4খন তল বেৰা 4খন থাকে আমাৰ গতিকে পাৰ্শ্ব পৃষ্ঠকালি কি হ'ব 4l² এইকেইটা সূত্ৰবিলাক তোমালোকে মনত ৰাখিবা দেই উদাহৰণ 216 পেজত 7 নম্বৰ যেটো আছে এইটো চাবা তাৰপিছতে ইয়াত যে 11b ইয়াত এইবিলাক যে দিয়া আছে এইবিলাক যিকোনো এটা দিব পাৰে এইটোৰ হয়তো তাৰমানে ইয়াত কি আছে তলত উল্লেখ কৰা জগমতে আয়ত ঘনকৰ মুঠ পৃষ্ঠকালিৰ পাৰ্শ্ব পৃষ্ঠকালি মুঠ পৃষ্ঠকালিৰ পাৰ্শ্ব পৃষ্ঠকালি দুটা উলিয়াব নে কোনোবা এটা দিব বুজি পাইছানে বা তলত উল্লেখ কৰা জগমতে ঘনকৰ মুঠ পৃষ্ঠকালি বা পাৰ্শ্ব পৃষ্ঠকালি ইয়াৰো যিকোনো এটাহে উলিয়াব দিব পৰীক্ষাত দুটা নিদিয়ে এতিয়া চাবাচোন চিষ্টেম এটাই কৰা চিষ্টেম তাৰপিছত ইয়াত 4 নম্বৰটো চাবা 4 নম্বৰটো পৰীক্ষাত আহিব পাৰে 4 নম্বৰ যেটো অংক আছে লগতে 3 নম্বৰটো চাবা 3 নম্বৰটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো দিব পাৰে তাৰপিছতে 5 নম্বৰটো আৰু ইফালে আছে 9 নম্বৰটো দেখা পাইছেনে এই 9 নম্বৰটো এইটো 10 নম্বৰটো কিন্তু মানে যোৱা বছৰ পৰীক্ষাত আহিছিলে তাৰপিছত ইফালে যে আছে ঘনকৰ আয়তন কিমান l³ সূত্ৰটো মনত ৰাখিবা তাৰপিছত 11cৰ তলত উল্লেখ কৰা জগমতে আয়ত ঘনকৰ আয়তন নিৰ্ণয় কৰা এৰে কোনোবা এটা দিব পাৰে চাই ল'বা ঘনকৰ আয়তন নিৰ্ণয় কৰা 2 নম্বৰৰ কোনোবা এটা আহিব পাৰে তাৰমানে এৰে বা এৰে কোনোবা এটা দিব পাৰে তাৰপিছত 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা কিন্তু এইটো ইম্পৰ্টেণ্ট হয় 4 নম্বৰ প্ৰশ্নটো যোৱাবাৰ পৰীক্ষাত আহিছে 5 নম্বৰটো চাই থবা আৰু তলত আছে যে 8 নম্বৰটো চাবা এইপিনে 10 নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু 12 নম্বৰৰ প্ৰশ্নটোৰ কিন্তু প্ৰথম প্ৰশ্নটো উত্তৰ আহিছে তাৰমানে এইটো গতিকে 2 নম্বৰ প্ৰশ্নটো আহিব পাৰে এইবাৰ তাৰমানে এই 12ৰ 1 নম্বৰটো আহিছে যোৱাবাৰ এইবাৰ 2 নম্বৰটো আহিব পাৰে 13 নম্বৰ অধ্যায় প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত ইয়াত উদাহৰণ যে আছে 241 নম্বৰ পেজৰ 1 নম্বৰ উদাহৰণটো চাই থকা এইপিনে
ইয়াৰো এটা উদাহৰণ আছে আৰু 1 নম্বৰ এটা উদাহৰণ এইটো 1 নম্বৰ দিছে এইটো 1 নম্বৰ দিছে ন 242ৰ যিটো উদাহৰণ আছে এইটো চাই থাকা তোমালোকে তাৰপিছত এটা বস্তু ইয়াত লক্ষ্য কৰিবা মই কৈ আছোঁ কি এই যে প্ৰত্যক্ষ অনুপাত বুলি কৈছে প্ৰত্যক্ষ সমানুপাত বুজি পাইছানে এতিয়া প্ৰত্যক্ষ সমানুপাতটো যে আমাৰ আছে সেই প্ৰত্যক্ষ সমানুপাতটোৰ এটা সিম্বলিক অৰ্থ আছে মানে বুজি পাইছানে তাৰমানে x আৰু y x আৰু y ৰ ক্ষেত্ৰত ইয়াত তলত দিয়া আছে এইটো চাইবা যদি দুটা ৰাখি x আৰু y এটা সমানুপাতত এনেদৰে পৰিৱৰ্তন হয় যাতে x বাঢ়িলে y ও বাঢ়ে আৰু x কমিলে y ও কমে তেন্তে x আৰু y প্ৰত্যক্ষভাৱে সমানুপাতিক বুলি কোৱা হয় এই প্ৰত্যক্ষভাৱে সমানুপাতিক প্ৰকাশ ৰাখি তোমাৰ কেনেকুৱা সেইটো পৰীক্ষাত আহিব পাৰে এনেকৈ লিখে x প্ৰত্যক্ষ অনুপাত y এই প্ৰকাশ ৰাখিটো দিব পাৰে কিহত দিব পাৰে MCQত দিব পাৰে তাৰপিছত আছে পেজ নম্বৰ 245ত এই যিটো উদাহৰণ 2 আছে এখন ৰেলগাড়ী 3 ঘণ্টাত 240 কিলোমিটাৰ পথ অতিক্ৰম কৰে 24 ঘণ্টাত গাড়ীখনে কিমান দূৰ যাব 520 কিলোমিটাৰ যাবলৈ গাড়ীখনে কিমান সময় দিব দুটা আছে প্ৰশ্ন এটা দিব পাৰে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট একদম এইপিনে আছে ব্যস্ত সমানুপাতৰ এইটো প্ৰকাশ ৰাখি এইটো দিব পাৰে তাৰপিছত উদাহৰণ 1 নম্বৰটো চাব পাৰা 250 নম্বৰ পেজত থকা উদাহৰণ 1 নম্বৰটো তাৰপিছত 251 পেজত উদাহৰণ যেটো 3 নম্বৰ আছে এইটো চাব পাৰা অনুশীলনীৰ যেটো 1 নম্বৰ আছে এইটো চাব পাৰা MCQত দিব পাৰা প্ৰশ্ন এইটো বুলি নহয় 1 2 3 4 5 এইখিনি তোমালোকৰ MCQত আহিব পাৰে দেই এইখিনিৰ পৰা প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো যে আছে এইটো 2024ত আহি যায় অৰ্থাৎ যোৱা বছৰ আহি যায় প্ৰশ্ন গতিকে ইয়াত চাবা 9 নম্বৰ যেটো প্ৰশ্ন আছে এইটো চাব পাৰা 9 নম্বৰ প্ৰশ্নটো এইটো আহিব পাৰে এই তালিকাখন যে দিয়া আছে এই তালিকাখন চাব পাৰা তালিকাখন তুলি দিব পাৰে MCQৰ কাৰণে যিকোনো এটা মান এইপিনে এইটো 13 নম্বৰ প্ৰশ্নটো যে আছে এইটো প্ৰশ্ন কিন্তু যোৱা বছৰ আহি গৈছে পৰীক্ষাত এইবাৰ আহা উৎপাদক বিশ্লেষণ পেজ নম্বৰ 259ত থকা 1 নম্বৰ উদাহৰণটো সাধাৰণ উৎপাদক কি আহিব পাৰে ইমান আৰু ইমানৰ গড় নিৰ্ণয় কৰা উদাহৰণ 5 চাবা অনুশীলনীৰ এই যে 3 নম্বৰ আছে তলত দিয়া প্ৰতিটো গত ৰাখিবলৈ সাধাৰণ উৎপাদক নিৰ্ণয় কৰা এইটো আহি গৈছে তোমালোকৰ যোৱাবাৰ এইটো হৈছে 4AB 5B এবাৰ এইটো দিব পাৰে হয়তো এইটোও দিব পাৰে হয়তো এইটো দিব পাৰে চাবা এইটো আৰু এইটো দিয়াৰ সম্ভাৱনাটো অলপ বেছি তাৰপিছতে গড় নিৰ্ণয় কৰাও দিব পাৰে আৰু ইপিনে এই যে উৎপাদক প্ৰকাশ কৰা আছে তলত ৰাখিবলৈ উৎপাদক বিশ্লেষণ কৰা এই 6 নম্বৰটো কিন্তু ইম্পৰ্টেণ্ট হয় ইয়াত বুজি পাইছানে 6 নম্বৰটো চাবা উৎপাদকত প্ৰকাশ কৰা 7 মানে 8ৰ 2 নম্বৰটো আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট 5 নম্বৰটো যোৱাবাৰ পৰীক্ষাত আহি গৈছে 264 পেজৰ উদাহৰণ 1 নম্বৰটো চাবা তাৰপিছত 265 পেজৰ উৎপাদকত প্ৰকাশ কৰা যে আছে ইয়াতে এই দুটা অংক আছে এই দুটা চাই থবা এইটো এটা অভেদ আছে তোমালোকৰ x + a হোল ইনটু x + b সমান কি a² + হোল ইনটু a + b ইনটু x + ab এইটো অভেদ এই অভেদটো তোমালোকক দিব পাৰে দেই পৰীক্ষাত তুলি দিব পাৰে বুজি পাইছানে এইটো অভেদ অলপ মুখস্থ ৰাখিবা তলত যে আছে উৎপাদক বিশ্লেষণ কৰা তাৰে এই 2 নম্বৰটো চাই থবা 14ৰ b তলত যে ৰাখিবলৈ সূত্ৰ প্ৰয়োগ কৰি উৎপাদক প্ৰকাশ কৰা b নম্বৰটো ইম্পৰ্টেণ্ট হয় a নম্বৰটো কিন্তু যোৱাবাৰ আহি গৈছে b নম্বৰ c নম্বৰ আৰু d নম্বৰ খুবেই ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ 2 সূত্ৰ উৎপাদক প্ৰকাশ কৰা যে আছে তাৰে 3 নম্বৰটো আৰু এইটো 5 নম্বৰ চাই থবা তাৰপিছত তলত অহা উৎপাদকত প্ৰকাশ কৰা 1 নম্বৰ আৰু 2 নম্বৰ খুব ইম্পৰ্টেণ্ট হয় চাবা পেজ নম্বৰ 272 উদাহৰণ 3 চাবা 14C আহা হৰণ কৰা এৰে 1 নম্বৰটো চাবাচোন লগতে 3 নম্বৰটো চাবা তাৰপিছত তোমাৰ
এই যে তলপিনে আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা ইয়াৰে প্ৰশ্ন আহে কিন্তু 1 নম্বৰ প্ৰশ্নটো যোৱাবাৰ আহি গৈছে 2 নম্বৰটো আৰু 5 নম্বৰটো চাবা আমাৰ যেটো লেখৰ সৈতে পৰিচয় 15 নম্বৰ যেটো অধ্যায় আছে ইয়াতে কি আছে মূলবিন্দু স্থানাংক 0 0 এই যে দেখা পাইছা আৰু এইকেইটা চক যে দিয়া আছে এই চক কেইখন মনত ৰাখিবা কিছুমান তোমালোকৰ স্থানাংক দিয়া থাকিব বিন্দু দিয়া থাকিব সেই বিন্দুখিনি কোনটো চকত পৰিব সেইটো খুদে গতে চকখিনি জানিলেহে আমি গম পাম কোনটো চকত কি কিছি নাহে বুজি পাইছানে এইখিনি চাই থবা আৰু কোনটো মানক ভুজ আৰু কোনটো মানক কটি বুলি কয় সেইটো জানি থবা প্ৰথম মানটো অৰ্থাৎ x ৰ মানক আমি কি বুলি কওঁ ভুজ বুলি কওঁ y ৰ মানক আমি কি বুলি কওঁ কটি বুলি কওঁ গতিকে প্ৰথম মানটো আমাৰ সদায় কি হ'ব স্থানাংক বিন্দু আমাৰ কি থাকে দুটা থাকে গতিকে প্ৰথম বিন্দুটো আমাৰ কি হ'ব সদায় মানে ভুজ হ'ব আৰু দ্বিতীয় বিন্দুটো আমাৰ কি হ'ব কটি হ'ব এইখন তালিকা চালে গম পাবা ইয়াত দিয়া আছে তাৰপিছত ইয়াত কি দিয়া আছে উদাহৰণ 5 তলৰ বিন্দুকেইটা কোন অক্ষত আছে গতিকে এইটো উদাহৰণটো চাবা এইখন চালে গম পাবা 15 বিধ দেখাই পাইছা ইয়াত বিন্দুৰ ভুজ আৰু কটি নিৰ্ণয় কৰিব আছে ইয়াত ভুজ হৈছে 4 কটি হৈছে -7 ভুজ 5 কটি -5 তলৰ বিন্দুবোৰ কোন চকত থাকিব লিখা গমে পাইছা কোনটো চকত কি থাকে সেইমতে উলিয়াব পাৰিবা তাৰপিছত তলত দেখি চোৱা 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাত আহিব পাৰে 8 নম্বৰ প্ৰশ্নটো কিন্তু যোৱাবাৰ আহি গৈছে ইপিনে সংখ্যাৰ সৈতে খেলা যেটো অনুলিনি 16 আছে তাৰে তোমাৰ 1 নম্বৰটো আহিব পাৰে 2 নম্বৰটো যোৱাবাৰ আহিছে 3 নম্বৰটো এই 1 আৰু 3 ভিতৰত তোমালোকৰ মানে প্ৰশ্ন